हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल मैं जोर दी कब पारो मोर भिडिओर पर गणित अति सहजे बुझी पाबा लगते बेसिक कन्सेप्ट क्लियर हम। क्वेश्चन नम्बर 1 फाइंड द कोशेंट यार अर्थ हरणफल निर्णय करा। कोशेंटर अসমীয়া अर्थ হৈছে हरणफल। এতিয়া हरणफल কেনেকৈ পোৱা যায় এটা সংখ্যাক আনটো সংখ্যাৰে হৰণ কৰিলে যি উত্তৰ পোৱা যায় সেইটোৱে হৰণফল। তো ইয়াতে হৰণফল বা কোशेंट কি হ'ব প্ৰথম কোশ্চেনত 14 যদি আমি 5 এৰে হৰণ কৰো যি পাম সেইটোৱে কোशेंट। তো আমি উত্তৰ পাবৰ কাৰণে হৰণ কৰিব লাগিব। এতিয়া 14 হৰণ -5 তোমালোকে চোৱা 14ক 5 এৰে হৰণ নাযায় কাৰণ 14 5 টেবলত 14 নাই, কিন্তু 5 এৰে হৰণ কৰিব পাৰো এনসারটো দশমিকত আহিব। এতিয়া তোমালোকে চোৱা এটো কেনেকৈ আমি ৰাফলি কৰি চাও। যদি 5 দি 14 হৰণ কৰো -2 আমি পিছত দিম। 5 2 গুণ 10 বিয়োগ কৰিলে 4 আৰু সংখ্যা নাই গতিকে দশমিক দি পেলাই এটা 0 লিখিব পাৰিম। 5 8 8 গুণ 40 তো আমি কি পালো 2.8। তো এর आंसर হ'ব 2.8। এতিয়া তোমালোকে সাইন বা চিনটো কি কৰিবা পূৰণ আৰু হৰণৰ ক্ষেত্ৰত চিনৰ কাম একে ধৰণৰ হয়। 14 একো চিন নাই মানে প্লাস 5 মাইনাস প্লাস আৰু মাইনাসে মাইনাস হ'ব এনসার আগত মাইনাস চিন 2.8। কিন্তু তোমালোকে মনত ৰাখিবা এই প্ৰশ্নটোৰ উত্তৰ কিন্তু কিতাপত -3 আছে -3 আছে উত্তৰ। এতিয়া -14ক 5 এৰে হৰণ কৰিলে -2.8 হ'ব, কিন্তু -3 কেতিয়া হ'ব মনত ৰাখিবা -3 হ'ব যদিহে 14 নহয় 14 ঠাই যদি 15 হলেহেঁতেন। এতিয়া ইয়াৰ आंसर কি হ'ব সাইনটো হ'ব এটো প্লাস মাইনাস প্লাসে মাইনাসে মাইনাস সাইন। 15ক 5 এৰে হৰণ কৰিব পাৰি 15ক 5 দি হৰণ কৰিলে 3 পাম। এতিয়া आंसर -3 হ'ব। কিতাপত आंसर -3 দিয়া আছে, কিন্তু -3 হ'ব তেতিয়াই যদি ইয়াতে 15 থাকে, কিন্তু আমাৰ কোশ্চেন দেখা পাইছো ইয়াতে 14 আছে 14 থকা ভাবে উত্তৰ আহিব -2.8। 2 নম্বৰ -60 ডিভাইডেড বাই 10 অর্থাৎ -60 10 এৰে হৰণ কৰিলে উত্তৰ কি পাম। এটো একদম সহজ, তোমালোকে জানা যে 60 10 এৰে হৰণ কৰিলে আমি 6 পাম। আৰু সাইনটো কি হ'ব 60 ৰ সাইন হৈছে মাইনাস আর 10 ৰ একো নাই মানে প্লাস প্লাসে মাইনাসে মাইনাস হ'ব। ইয়াৰ आंसर হ'ব -6। তথাপি তোমালোকে যদি ভাবা যে হৰণ কৰিবা আমি এটুক এনেদৰে হৰণ কৰি চাব পাৰো। আমি 60 যদি হৰণ কৰো এটো 6 বাৰ যাব এটো, বা তোমালোকে এনেকৈ চাব পাৰা এই প্ৰথমে যেটো আছে এটো ওপৰত লিখিব লাগে 60 আৰু হৰণ কৰিবা 10 এটো তলত কাটিলে আমি কি পাম 6। তো এই দৰে আমি পাম। এটা সেকেন্ড आंसरটো ইয়াতে আছে -54 ডিভাইডেড বাই -6। এটা তোমালোকে চোৱা আমি এটো এই দৰে লিখিব পাৰো যে -54 ডিভাইড কৰিব লাগিব গতিকে এটো ওপৰত আৰু ডিভাইড কৰিম -6 দি এটো তলত। এটো এনেকৈ কাটি দিব পাৰো মাইনাস মাইনাস আর 6 দি ইয়াক কাটিলে আমি পাম 9 গতিকে आंसर পালো 9। এনেদৰে কৰিব পৰা যায় বা আমি কৰিব পাৰো এই দৰে ধৰি লোৱা -54ক -6 এৰে হৰণ। তো আমি জানো যে হৰণ আৰু পূৰণৰ ক্ষেত্ৰত সাইনৰ ফাংশন একে হয়। এটো মাইনাস এটো মাইনাস মাইনাসে মাইনাসে প্লাস সাইন হ'ব। 54ক 6 এৰে হৰণ কৰিলে 6 9 গুণ 54 9 হ'ব অর্থাৎ +9 বা আমি ক'ব পাৰো 9। ডাইরেক্ট উত্তর আমি 9 পাই যাম। 4 নাম্বার 0 ডিভাইডেড বাই -15 ইয়াৰ आंसर কি হ'ব মনত ৰাখিবা 0ক যিকোনো সংখ্যাৰে হৰণ নকৰা কিয় आंसर 0 হ'ব। গতিকে 0ক যদি আমি -15 দি হৰণ কৰো आंसर আমি পাম 0। এতিয়া তোমালোকে যদি ভাবা 0 কেনেকৈ হ'ব আমি কৰি চাব খুজো आंसरটো আমি যদি হৰণ কৰি চাও তথাপি 0 পাম। তোমালোকে চোৱা এটো জানা 0 হৰণ হ'ব গতিকে 0 থাকিব মাজত কেৰে হৰণ কৰিম 15 এৰে 15 গতিকে 15 এৰে যদি হৰণ কৰো চোৱা আমি যদি ইয়াতে 1 দিও 15 আৰু 1 পূৰণ কৰিলে 15 বেছি হৈ যাব গতিকে আমি এটো একবাৰো ল'ব নোৱাৰো তেতিয়ালে আমি কি লম 0। তো 15 * 0 15 লগত 0 পূৰণ কৰিলে 0 পাম। এতিয়া তোমালোকে চাই লোৱা এইটো आंसर কি পালো 0। এতিয়া
তোমালোকে ভাবিব পাৰা এইটো দেখোন মাইনাছ আছে এইটো প্লাছ তে প্লাছে মাইনাছে মাইনাছ হ'ব প্লাছে মাইনাছে যদি মাইনাছ দিয়া -0 আৰু +0 একেই কথা 0 ধনাত্মকও নহয় ঋণাত্মকও নহয় গতিকে 0ৰ আগত প্লাছ মাইনাছ দিয়াৰ লগত কোনো কথা নাই ইয়াৰ এনসাৰ 0 5 নম্বৰ ইয়াতে আছে -61 আৰু ইফালে কাৰ্লি ব্ৰেকেটৰ ভিতৰত -60 আৰু -1ৰ সাম যোগফল এইটো অলপ আমি সমাধান কৰিম স্টেপ বাই স্টেপ ব্ৰেকেটৰ বাহিৰত -61 আছে এইটো ব্ৰেকেটৰ বাহিৰতে থাকক হৰণ চিন ব্ৰেকেটৰ ভিতৰত আৰু ব্ৰেকেট আছে আমি একদম ভিতৰৰ ব্ৰেকেটৰ ফাংশন আগত কৰো কি পাম এই ব্ৰেকেটটো গুছাই দিলে আমি লিখিব লাগিব -60 এই ব্ৰেকেটটো যদি গুছাই দিও ইয়াতে দুটা সাইন একেলগে হৈ যাব এটা প্লাস এটা মাইনাস গতিকে দুটা চিন একেলগে থাকিলে চিন দুটা পূৰণ হয় আৰু প্লাস মাইনাস পূৰণ কৰিলে -1 এতিয়া ব্ৰেকেটৰ ভিতৰত তোমালোকে চোৱা যে -60 আৰু -1 দুটাৰে একে সাইন একে চিন থাকিলে যোগ কৰিব লাগে 60 আৰু 1 যোগ কৰিলে আমি পাম 61 আৰু উত্তৰৰ আগত ডাঙৰৰ চিনটো দিবা ইয়াতে ডাঙৰ হৈছে 60 তাৰ চিন মাইনাস গতিকে উত্তৰৰ আগত মাইনাস এতিয়া এখানে তোমালোকে চোৱা 61 -61 ডিভাইডেড বাই -61 তো এটো आंसर হ'ব 1 আৰু সাইনটো হ'ব মাইনাস মাইনাস প্লাস সাইন 1 কিয় হ'ব কাৰণ 61ক 61 ৰে হৰণ কৰিলে 1 এ হ'ব যেনেকৈ 5ক 5 ৰে হৰণ কৰিলে 1 10 ডিভাইডেড বাই 10 1 এই দৰে ইয়াৰ आंसर 1 হ'ব 6 নম্বৰ ইয়াতে তোমালোকে চোৱা যে এটা কাৰ্লি ব্ৰেকেট তাৰ ভিতৰত -72 হৰণ -6 আৰু তাৰ বাহিৰত আছে হৰণ -3 মনত ৰাখিবা আমি আকৌ ব্ৰেকেটৰ ভিতৰৰ কামখিনি কৰিব লাগিব তাৰ পিছত বাহিৰৰখিনি এতিয়া ব্ৰেকেটৰ ভিতৰত চাই লোৱা ব্ৰেকেটৰ ভিতৰত আৰু ব্ৰেকেট আছে গতিকে আমি প্ৰথমে ভিতৰৰ ব্ৰেকেটবিলাক গুছাই দিম গুছাই দিলে এইটো -72 আৰু এইটো -6 হৰণ -6 একচুয়ালি এইটো ব্ৰেকেটৰ ভিতৰত ৰাখাটোই ভাল আমি একচুয়ালি এই ব্ৰেকেটৰ ভিতৰত থকা কামখিনি আগত কৰিম কামখিনি যদি আগত কৰো আমি কি পাম চাই লোৱা 72ক 6 এৰ হৰণ কৰিলে ইয়াৰ आंसर কি হ'ব 72ক 6 এৰ হৰণ কৰিলে এটো হ'ব 12 আৰু ইয়াৰ চিন কি হ'ব 72ৰ মাইনাস ইয়াৰো মাইনাস মাইনাসে মাইনাসে প্লাস চিন হ'ব প্লাস দিলেও হয় নেদিলেও হয় কারণ নেদিলেও প্লাস চিনে বুঝায় যদি হৰণ কৰি চাব খোজা তোমালোকে এইদৰে কৰিবা সাজ ধৰি লোৱা 6ক দি তুমি 72 6 1 যা 6 বিক কৰিলে 1 এইটো তলত আহিব 6 2 গুণ 12 গতিকে উত্তৰ পালো 12 এতিয়া এইখিনি आंसर 12 তাৰ পিছত এই হৰণ চিন দি পেলাই আমি লিখিব লাগিব -3 এতিয়া আগতে আমি চিনটো দিলেও 12 ৰ প্লাস চিন ইয়াৰ মাইনাস তো প্লাসে মাইনাসে মাইনাস হ'ব 12ক 3 ৰে হৰণ কৰিলে আমি পাম 4 অর্থাৎ -4 ইজ দা आंसर কোশ্চেন নাম্বার 2 ফিল ইন দা ব্ল্যাঙ্কস ইয়াৰ অৰ্থ ব্ল্যাঙ্কস মানে হৈছে খালি ঠাই ফিল ইন মানে পুৰা কৰা খালি ঠাই পূৰ কৰা প্ৰথম কোশ্চেনটো চোৱা ইয়াত লিখা আছে -600 ডিভাইডেড বাই 25 তো ইয়াতে খালি ঠাই ইয়াৰ आंसर কি হ'ব তো এইটো আমি জানো 600ক 25 এৰ হৰণ কৰিলে যি পাম হেতু ইয়াতে লিখিব লাগিব এতিয়া হৰণ কৰি চাও মনত ৰাখিবা আমি আগত চিনটো দিলো 600ৰ চিন মাইনাস আৰু 25ৰ একো চিন নাই মানে প্লাস তো প্লাসে মাইনাসে आंसरৰ আগত মাইনাস চিন হ'ব চিনটো দিলো এতিয়া 25 দি 600ক হৰণ কৰিলে যি পাম আমি হেতুই লিখি দিম চলো 25 হৰণ কৰিম 600 ইয়াতে দুটা অংক আছে ইয়াতেও দুটা অংক লম দুটা অংক ললে 60 হয় 25ক 2 এৰে পূৰণ কৰিলে হ'ব 50 মাইনাস কৰিলে 0 1 এই 0 টো তলত নামি আহিব এটা 100 চাৰিবাৰ যাব 24 * 4 100 তো आंसर পালো আমি 24 ইয়াতে হ'ব 24 এতিয়া আমি সেকেন্ড কোশ্চেনলৈ মন কৰো ইয়াতে লিখা আছে ব্ৰেকেটৰ ভিতৰত -4 * 18 হৰণ এটো খালি ঠাই
কিন্তু এনসাৰ হ'ব 12 এতিয়া চাই লোৱা এইটো পূৰণ কৰিলে আব তাক কিবা এটা হৰণ কৰিলে 12 পাম তো ইয়াতে কি হ'ব এইটো আমি আগত অলপ সমাধান কৰোঁ তো উত্তৰটো পাই যাম চাই লোৱা এইটো যদি সমাধান কৰোঁ আমি কি পাম আমি প্ৰথমে ব্ৰেকেটৰ ভিতৰৰ কামখিনি কৰিব লাগিব -4 আৰু 18 যদি পূৰণ কৰোঁ sin টো মাইনাস হ'ব কাৰণ 18 ৰ একো নাই মানে প্লাস প্লাসে মাইনাসে মাইনাস 4 * 18 এটো হ'ব 72 ইয়াৰ পিছত হৰণ চিন দিলু এটো খালি ঠাই ইকুয়াল টু 12 এতিয়া তোমালোকে ভাবা 72 কিহেৰে হৰণ কৰিলে এনসাৰটো 12 হ'ব এটো মই তোমালোকক দুটা পদ্ধতিত বা তাতকৈ বেছি পদ্ধতিত দেখুৱাম যে ইয়াতে কি হ'ব এটা হৈছে তোমালোকে যদি মনে মনে হিসাব কৰা তথাপি এনসারটো উলিয়াব পাৰিবা আৰু এটা হৈছে পদ্ধতি অৱলম্বন কৰি চাই লোৱা এটো তোমালোকে জানা 72 6 এৰে হৰণ কৰিলে 12 হ'ব আৰু চিনটো কি হ'ব চাই লোৱা এটো মাইনাস ইয়াতেও চিনটো মাইনাস হ'ব লাগিব কাৰণ মাইনাসে মাইনাসে প্লাস হ'ব কাৰণ যেহেতু 12 ৰ আগত প্লাস আছে তো ইয়াতে মাইনাস চিন আহিব আৰু এনসার হ'ব 6 কাৰণ 72 6 এৰে হৰণ কৰিলে 12 হ'ব এতিয়া তোমালোকে ভাবিব পাৰা 6 হ'ব কেনেকৈ জানিম তেতিয়া হলে মই দুটা পদ্ধতি তোমালোকে দেখুৱাই দিও চাই লোৱা এইটুক হৰণ হ'ব আমাৰ নজনা এটা সংখ্যাৰে এনসার পাম 12 এইটো তোমালোকে এইখিনি অটলে জানিব লাগিব যে কোনটো ডিভিডেন্ড হয় তো ইয়াতে ডিভিডেন্ড হৈছে এইটো হৈছে ডিভিডেন্ড চাই লোৱা ডিভিডেন্ড তবে এই 6 হৈছে ডিভাইজৰ এটো হৈছে ডিভাইজৰ আৰু 12 হৈছে কোশেন্ট অসমীয়াত এটো কোৱা হয় ভাজ্য এটো ভাজক এটো হৰণফল এতিয়া মনত ৰাখিবা যদি ডিভিডেন্ডটো দিয়া থাকে আৰু ডিভাইজৰ আৰু কোশেন্টটো কোনবা এটা দিয়া থাকে আনটো ওলাব লাগে এই 72 এটাৰে হৰণ কৰিলে আনটো পাই যাম যেনে ধৰিলো 72 যদি আমি 12 এৰে হৰণ কৰো এটো আমি 6 পাই যাম এটো তাৰ মানে ডিভাইজৰ আৰু কোশেন্টৰ যিকোনো এটা দিয়া থাকিলে আনটো ডিভিডেন্ডক হৰণ কৰি পাম যদি 6 দিয়া থাকিলে হেতেন 72 6 এৰে হৰণ কৰিলে 12 পালো হেতেন আর যেহেতু 6 দিয়া নাই এই ডিভিডেন্ড অর্থাৎ 72 12 এর হরণ করলে 6 পাব কিন্তু কিবা কারণে যদি এই ডিভিডেন্ড দিয়া নাই ডিভাইজাৰৰ কোশ্চেন আছে তেতিয়া হলে এই দুটো পূরণ কৰিলে এটো পাম এইখিনি তোমালোকে মনত ৰাখিব লাগিব ডিভিডেন্ড যদি পাব লাগে বাকি দুটা দিয়া থাকিলে সেই দুটা পূরণ হ'ব কিন্তু ডিভিডেন্ড দিয়া থাকিলে কোশ্চেন দি হৰণ কৰিলে ডিভাইজাৰ পাম আকৌ ডিভিডেন্ডক ডিভাইজাৰ দি হৰণ কৰিলে কোশ্চেন পাম আৰু এটা পদ্ধতি হৈছে ধৰি লোৱা এটো যেটো আমি না জানো এটো আমি x বুলি ললো এটো x বুলি ধৰিলো এতিয়া আমি ইয়াৰ সমাধান কৰিম চাই লোৱা -72 হৰণটো আমি এনেকৈ লিখিব পাৰো x = 12 এতিয়া 12 ৰ তলত একো নাই মানে 1 দিব পাৰো এতিয়া পূৰণ চাই লোৱা বজ্ৰ পূৰণ এটো ক্ৰস মাল্টিপ্লিকেশন x ৰ লগত 12 পূৰণ হ'ব গতিকে 12 পূৰণ x 12x আৰু এই 72 ৰ লগত -1 পূৰণ হ'ব -72 * 1 = -72 12 x ৰ লগত পূৰণ হৈ আছে হেতু সাইডত গলে হৰণ হ'ব গতিকে x = -72 হৰণ 12 এতিয়া 72 ক যদি 12 এৰ হৰণ কৰো আমি 6 পাম আৰু প্লাস মাইনাসে -6 x ৰ মান -6 পালো মানে ইয়াতে হ'ব -6 3 নাম্বাৰ ইয়াতে খালি ঠাই হৈছে এটো আৰু ব্ৰেকেটৰ ভিতৰত 5 - 6 = -20 ইয়াতে ব্ৰেকেটৰ ভিতৰত যেটো 5 - 6 আমি তো অলপমান সমাধান কৰি থও তেতিয়ালে আমাৰ সুবিধা হ'ব এটো খালি ঠাই এনেকৈ ৰাখিলো হৰণ 5 - 6 ইয়াৰ आंसर কি হ'ব এটো হ'ব -1 -1 কেনেকৈ চাই লোৱা 5 ৰ চিন একো নাই মানে প্লাস ইয়াৰ মাইনাস বেলেগ চিন থাকিলে বিয়োগ কৰিব লাগে 6 ৰ পৰা 5 বিয়োগ কৰিলে 1 ইয়াতে ডাঙৰ 6 ডাঙৰ চিন উত্তৰ আগত দিব লাগে গতিকে -1 = -20 এতিয়া তোমালোকে ভাবা যে ইয়াতে কি হ'ব যাক 1 এৰে হৰণ কৰিলে 20 হ'ব মনত ৰাখিবা যদি 1 যদি ডিভাইজৰ হয় বা ভাজক হয় তো ডিভিডেন্ড কি হ'ব ইয়াৰ সমানে হ'ব
কাৰণ আমি 1 কিহক হৰণ কৰিলে 20 পাম, এই 20 হ'ব। গতিকে ইয়াতে হ'ব 20, নাম্বাৰটো 20 হ'ব, কাৰণ 20ক 1 হৰণ কৰিলে 20 পাম। এতিয়া আমি চিনটো মিলাই লওঁ, চাই লোৱা। ইয়াতে কি চিন দিব লাগিব, তেতিয়াহ'লে ইয়াতে মাইনাছ আহিব। চাই, ইয়াতে যদি অলৰেডি মাইনাছ আছে, ইয়াতে যদি আমি মাইনাছ দিওঁ, মাইনাছে মাইনাছে প্লাছ হৈ যাব, কিন্তু ইয়াতে প্লাছ নাই, মাইনাছ আছে। গতিকে এইটো প্লাছে থাকিব, কাৰণ প্লাছ মাইনাছ মাইনাছ হ'ব। তো এনচাৰ হ'ল 20। বা তোমালোকে যদি ভাবা যে আৰু বেলেগ উপায়ত কৰিব খোজা, এক্স লৈ পেলাই কৰিব খোজা, এক্স লৈ কৰি পেলাই কৰিব পাৰিবা। যেনে ধৰি লোৱা, যেটো নাজানো এইটো এক্স বুলি ধৰিলোঁ, এইটো এক্স। তো এক্স ডিভাইডেড বাই -1 ইকুয়াল টু -20। এতিয়া এক্স ডিভাইডেড বাই, এইটো আমি এনেকৈ লিখিব পাৰোঁ, এক্স হৰণ -1, এইটো -1টো তলত দিব পাৰোঁ, এইফালে -20। এতিয়া এক্সৰ মান উলিয়াব লাগিব, গতিকে এক্স বাওঁফালে থাকিব, -1 তলত আছে মানে হৰণ অৱস্থাত, হৰণটো সোঁফালে গ'লে পূৰণ হ'ব, -20 লগত এই -1 পূৰণ হ'ব, মাইনাছ আৰু মাইনাছ পূৰণ কৰিলে প্লাছ 20 × 1 20। তো এক্সৰ মান আমি কি পালোঁ 20, তাৰমানে এনচাৰ 20। গতিকে তোমালোকে এইদৰেও কৰিব পাৰা বা এক্স লৈ পেলাই ইয়াৰ সমাধান কৰি উত্তৰ উলিয়াব পাৰা। 4 নম্বৰ, ইয়াতে -123ক ডিভাইড কৰিব লাগিব -1 দি। তো ইয়াতে এনচাৰ কি হ'ব, আমি আগত চিনটো দিলেও মাইনাছ আৰু মাইনাছ কি হ'ব, প্লাছ চিন। গতিকে 123ক 1 হৰণ কৰিলে 123 হ'ব, কাৰণ আমি 1 দি যাকে হৰণ কৰোঁ এনচাৰ সেই সংখ্যাটোৱে হ'ব। যেনে ধৰি লোৱা 1 দি যদি আমি 6ক হৰণ কৰোঁ, তো এনচাৰ আমি কি পাম 6। 1 দি যদি আমি 12ক হৰণ কৰোঁ, তেতিয়া আমি চাই লোৱা 12 পাম। অৰ্থাৎ যিকোনো সংখ্যাক যদি তোমালোকে 1 দি হৰণ কৰা, আমি এনচাৰটো কি পাম, এই সংখ্যাটোৱে পাম। 123ক 1 হৰণ কৰিলে 123, মাইনাছে মাইনাছে প্লাছ, গতিকে এনচাৰ হৈছে 123। কোৱেশ্চন নম্বৰ 3 তাৰ 1 নম্বৰ, ইয়াতে আছে ইফ a ডিভাইডেড বাই -7 ইকুয়াল টু 8, দেন ফাইন্ড দ্য ভ্যালু অফ ইন্টিজার a। ইয়াৰ অৰ্থ, যদি a হৰণ -7 ইকুয়াল টু 8 হয়, তেতিয়াহ'লে ইন্টিজার বা অখণ্ড সংখ্যা এর মান নির্ণয় কৰা। তাৰমানে এর কি মান হলে তাক -7 হৰণ কৰিলে 8 পাম। যেহেতু সংখ্যাটো সৰু, এইটো আমি যদি মনে মনে হিসাব কৰোঁ, ইয়াৰ এনসাৰ পাই যাম, কাৰণ এইটো -56 হ'ব, কাৰণ 56ক 7 হৰণ কৰিলে 8 হয়। এতিয়া আমি এনেকৈ কৰাতকৈ অৰিজিনেল পদ্ধতি অৱলম্বন কৰোঁ, যিটো পদ্ধতি তোমালোকে অতি সহজে উলিয়াব পাৰিবা। চাই লোৱা, এইটো আমি প্ৰথমে এনেকৈ লিখিম, যি আছে a ডিভাইডেড বাই -7 ইকুয়াল টু 8। এইটো আমি ইকুৱেশ্যন যিদৰে সলভ কৰোঁ, অৰ্থাৎ সমীকৰণৰ যিদৰে সমাধান কৰোঁ, সেইটো এই পদ্ধতিত কৰিম। a ডিভাইডেড বাই, তো ডিভিজন সাইন দিয়াৰ পিছত যি আছে তুমি তলত লিখিম। চাই লোৱা, a ডিভাইডেড বাই -7 এনেকৈ লিখিব পাৰোঁ, ইকুয়াল টু 8। এর মান উলিয়াব লাগে, গতিকে a লিখিলোঁ, ৰাইট সাইডত 8, -7 লেফট সাইডৰ পৰা ৰাইট সাইডত লৈ যাম। -7 যেহেতু তলত আছে, তলত মানে হৰণ, হৰণটো সোঁফালে গ'লে পূৰণ হ'ব, -7। এতিয়া 8 × 7 56, প্লাছ আৰু মাইনাছ পূৰণ কৰিলে মাইনাছ। তো আমি a ইকুয়াল টু কি পালোঁ, -56। গতিকে এনসাৰ কি, a ইকুয়াল টু -56। তাৰমানে ইন্টিজার এর মান হৈছে -56। 2 নম্বৰ, ইয়াতে আছে if 125 ডিভাইডেড বাই b ইকুয়াল টু -5, দেন ফাইন্ড দ্য ভ্যালু অফ ইন্টিজার b। ইয়াৰ অৰ্থ, যদি 125 ডিভিজন সাইন b, 125ক b এৰে হৰণ কৰিলে এনসাৰটো -5 হয়, তেতিয়াহ'লে ইন্টিজার bৰ মান নিৰ্ণয় কৰা, অখণ্ড সংখ্যা bৰ মান নিৰ্ণয় কৰা। এইটো আমি আগৰটোৰ দৰে সমাধান কৰিম, কিন্তু মই আৰু কিছুমান ট্ৰিক দেখুৱাই দিম বেলেগ উপায়েও ইয়াৰ সমাধান কৰিবৰ কাৰণে। তোমালোকে চাই লোৱা, মই প্ৰথমে এইটো আগত লিখি ল'ম যে 125 ডিভাইডেড বাই b
ইকুয়াল টু -5 তোমালোকে কিন্তু ইয়াৰ পৰা 125টো সিফালে লৈ নাযাবা টেকনিক্যাল এটা ভুল হৈ যাব প্ৰথমে কি কৰিবা মই যিদৰে কৰো এইদৰে সমাধান কৰিবা এইদৰে হৰণ থাকিলে তোমালোকে তলত দেখিবা এইটো ওপৰত হ'ব কাৰণ এইটো প্ৰথমে আছে হৰণ কৰিব লাগিব b এৰে গতিকে b তলত ইকুয়াল টু -5 তোমালোকে এই b কিন্তু এনেকৈ ৰাখি 125 লৈ নাযাবা কাৰণ এই b টো যে তলত আছে তলত থাকিলে ডাইৰেক্টলি তোমালোকে এনেকৈ লিখি নিদিবা তো এইটো কি কৰিব পাৰো এইটো আমি এইদৰে লিখিব পাৰো চাই লও 125 b এই -5 ৰ তলত আমি একো নাই মানে 1 দিব পাৰো যদি আমি যাৰ মান নিৰ্ণয় কৰিম a b c বা x y এটো তলত থাকে এইটো পদ্ধতি কৰিবা ভুল হোৱাৰ চান্স নাথাকিব এতিয়া আমি ক্ৰস মাল্টিপ্লিকেশন কৰিম মানে বজ্ৰপূৰণ এইটোৰ লগত এইটো হ'ব এইটোৰ লগত এইটো হ'ব এতিয়া b ৰ মান উলিয়াব লাগিব গতিকে আমি এইটো প্ৰথমে কৰো b * -5 এটো -5b আৰু 125 * 1 125 এতিয়া তোমালোকে সোয়া b ৰ মান উলিয়াব লাগিব গতিকে b ইকুয়াল টু 125 ৰাইট সাইডতে আছে ইয়াতে -5 b ৰ লগত পূৰণ হৈ আছে b ৰ লগত 5 মাল্টিপ্লাই কন্ডিশনত আছে হেতু সাইডত গলে হৰণ হ'ব পূৰণটো হৰণ গতিকে -5 এতিয়া তোমালোকে সোয়া যদি আমি 125 ক 5 এৰে হৰণ কৰো আমি পাম 25 আৰু সাইনটো কি হ'ব এইটোৰ একো নাই মানে প্লাস প্লাসে মাইনাসে মাইনাস n -25 ইজ দ্য आंसर এতিয়া যদি কোনোবাই মই তোমালোকক এটা কেনেকৈ ৰং হয় এটো দেখুৱাইছো যদি কোনোবাই এনেকৈ কৰে সাপোজ এটো 125 হৰণ b ইকুয়াল টু -5 আছে যদি কোনোবাই 125 হিফালে লৈ যায় সাপোজ হৰণ আছে যদি এনেকৈ কৰি দিয়ে -5 পূৰণ হ'ব এটো ভুল হৈ যাব কাৰণ এটো পদ্ধতি নহয় কাৰণ 125 হৰণ নহয় b হে হৰণ অৱস্থাত আছে গতিকে এটো এনেকৈ কৰিব নোৱাৰি বা আৰু এটা পদ্ধতি আছে হেতু অলপ আগতে এটা কোৱেশ্চনত বুজাইছিলো হেতু কি চাই লোৱা এইটো হৈছে ডিভিডেন্ড এইটো হৈছে ডিভাইজৰ আর এইটো হৈছে কোশেন্ট মনত ৰাখিবা যদি ডিভাইজৰ দিয়া আছে আৰু ডিভিডেন্ড দিয়া আছে ইয়াক ডিভাইজৰৰ হৰণ কৰিলে কোশেন্ট পাম যদি ডিভিডেন্ড ওলাব লাগে বাকি দুটা দিয়া আছে বাকি দুটা দি পূৰণ কৰিলে এইটো পাম এতিয়া আমাৰ উলিয়াব লাগিব ডিভাইজৰ মনত ৰাখিবা যদি ডিভাইজৰ ওলাব লাগে তেতিয়া হলে আমি কি কৰিব লাগিব এই ডিভিডেন্ডক কোশেন্টৰে হৰণ কৰিব লাগিব সিম্পলি কথা যে ডিভিডেন্ড দিয়া থাকিলে মানে ভাজ্য দিয়া থাকিলে আৰু তাৰ কোনোবা এটা যদি ওলাব লাগে হৰণ কৰিব লাগে ডিভাইজৰ ওলাবৰ কাৰণে কোশেন্ট দি হৰণ হ'ব আৰু কোশেন্ট ওলাবৰ কাৰণে ডিভাইজৰ দি হৰণ হ'ব তো ইয়াতে আমি উলিয়াব লাগিব ডিভাইজৰ গতিকে 125 ক আমি যদি এই কোশেন্ট দি হৰণ কৰো ডিভাইজৰ মানে এটো b উলিয়াব লাগিব 125 আমি হৰণ কৰিম কোশেন্ট কিমান -5 এনেকেও পোৱা যায় গতিকে 125 ক -5 ৰে হৰণ কৰিলে -25 পাম তোমালোকে এইদৰে ভাবিব পাৰা বা মই অলপ আগত যিদৰে সমাধান কৰিছো তেনেকেও কৰিব পাৰা ডিয়াৰ ষ্টুডেন্টস ভিডিওটো ভাল লাগিলে লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা চেনেলটো আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা থ্যাংক ইউ